আজি তেওঁ নহয়, আজি আপোনালোকে দেখিছে তেওঁ ভোট দিব গৈছে, মাকক লৈ গৈছে, ঘৈণীয়েককতো লৈ যাব পৰা নাই। মই ভোট দিব গৈছোঁ, মোৰ পৰিবাৰক লগত লৈ গৈছোঁ। গৌৰৱ গগৈয়ে ভোট দিব গৈছে মাকক লৈ, পৰিবাৰকতো লৈ যাব পৰা নাই। তাৰমানে মোৰ এলিগেশ্যনটো প্ৰুফ যে গৌৰৱ গগৈ আজিলৈকে নিজৰ পৰিয়ালক ভাৰতীয় কৰিব নোৱাৰিলে। সেই মানুহজনে আমাক কেনেকৈ সেৱা কৰিব? আজিওতো নিজেই প্ৰমাণ দিয়ে না। বয়োজ্যেষ্ঠ সন্মানীয় মাতৃগৰাকীক লগত লৈ গৈছে, লগত পৰিবাৰকো লৈ গ'লে কিমান ধুনীয়া লাগিলে। আজিতো লৈ যাব নোৱাৰিলে। গোটেই কেম্পেইনটোত ল'ৰা ছোৱালী দুগৰাকী বা পৰিবাৰক কোনেওতো দেখা নাপালে। যিজন মানুহৰ ল'ৰা ছোৱালী পৰিবাৰ অসমীয়া নহয়, আমি অসমীয়াবিলাকক আমাক কেনেকৈ সমালোচনা? তেওঁতো গৌৰৱী অসমীয়া নহয়, আমিতো গৌৰৱী অসমীয়া। তেওঁৰ দেউতাক গৌৰৱী অসমীয়া হ'ব পাৰে, তেওঁতো গৌৰৱী অসমীয়া। যিজন ল'ৰা ছোৱালী অসমীয়া নহয়, তেওঁতো গৌৰৱী অসমীয়া নহয়, আমি গৌৰৱী অসমীয়া। তেওঁৰ বাপেক গৌৰৱী অসমীয়া, তেওঁতো নহয়। মইতো ভাবিবই নোৱাৰোঁ যে কোনোবা ৰাজনীতি কৰা মানুহৰ ল'ৰা ছোৱালী, বিশেষকৈ ইমান ডাঙৰ এটা পৰম্পৰা, আহোম পৰম্পৰা, ল'ৰা ছোৱালী খ্ৰীষ্টিয়ান হ'ব, পৰিবাৰ খ্ৰীষ্টিয়ান হ'ব, ভাৰতীয় নহ'ব, অসমীয়া নহ'ব, এইবিলাকতো আমি কল্পনাই কৰিব নোৱাৰোঁ। আৰু ফ্ৰাষ্ট্ৰেশ্যনত গৈ এতিয়া পৱন খেৰাক বন্ধু পাতি লৈছে, কাগজ বনাইছে, ডুপ্লিকেট কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।